নমস্কাৰ লাৰ্ণ অল জিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনালোঁ, আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি যদি আজি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ' লাইক শ্বেয়াৰ কৰি দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আজি আমি ADR গ্ৰেজুৱেট লেভেল আৰু গ্ৰেড 4 লেভেল পোষ্টৰ বাবে হ'বলগীয়া এক্সামৰ বাবে সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সকলোৱে চাব। আহক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভাৰত চৰকাৰে কোন চনত আয়ুষ্মান আঁচনি প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ 2018 চনত, অপশ্যন বি 2010 চনত, অপশ্যন চি 2005 চনত আৰু অপশ্যন ডি 2001 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2018 চনত। নেক্সট কুৱেশ্যন নম্বৰ 2, নামঘোষাৰ লিখক কোন আছিল? অপশ্যন এ মাধৱদেৱ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি দামোদৰদেৱ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, ভূটানৰ ৰাজধানীখনৰ নাম কি? অপশ্যন এ ঢাকা, অপশ্যন বি কাঠমাণ্ডু, অপশ্যন চি থিম্ফু আৰু অপশ্যন ডি ইটানগৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি থিম্ফু। ভূটানৰ ৰাজধানীখনৰ নাম হ'ল থিম্ফু। নেক্সট কুৱেশ্যন নম্বৰ 4, গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত গঠন হৈছিল? অপশ্যন এ 1948 চনত, অপশ্যন বি 1950 চনত, অপশ্যন চি 1951 চনত আৰু অপশ্যন ডি 1952 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1948 চনত। 1948 চনত অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী, অপশ্যন বি উমানন্দ, অপশ্যন চি গ্ৰীণলেণ্ড আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মাজুলী। মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। অসমতে আছে মাজুলী। আৰু উমানন্দ হ'ল পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ। নেক্সট কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ অন্যতম পুৰণি প্ৰাচীন বেদখনৰ নাম কি? অপশ্যন এ ঋগ্বেদ, অপশ্যন বি যজুৰ্বেদ, অপশ্যন চি সামবেদ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ঋগ্বেদ। বেদ 4খন, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰে ভিতৰত ঋগ্বেদখন হ'ল আটাইতকৈ পৃথিৱীৰ ভিতৰত পুৰণি বেদ। নেক্সট কুৱেশ্যন নম্বৰ 7, ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন তথা সুধাকণ্ঠ দিৱস হিচাপে কোন তাৰিখ পালন কৰা হয়? অপশ্যন এ 8 ছেপ্টেম্বৰ, অপশ্যন বি 5 জুন, অপশ্যন চি 10 ডিচেম্বৰ আৰু অপশ্যন ডি 15 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ দিনটো গোটেই অসমতে সুধাকণ্ঠ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, স্বাধীন ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ফখৰুদ্দিন আলি আহমেদ, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ আৰু অপশ্যন ডি ইন্দিৰা গান্ধী।
শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদ হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, পঞ্চম ৰাষ্ট্ৰপতি তথা অসমৰ প্ৰথম ৰাষ্ট্ৰপতি। জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। এইখিনি কথা গোটেইখিনি এক্সামৰ বাবে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে সকলোৱে এইখিনি কথা ভালদৰে লিখি ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 9। কোন চনত চীন ভাৰত যুদ্ধ হৈছিল? অপশ্যন এ 1962 চনত, অপশ্যন বি 1965 চনত, অপশ্যন চি 1970 চনত আৰু অপশ্যন ডি 1980 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1962 চনত। 1962 চনত চীন ভাৰতৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10। বিশ্ব এইডছ দিৱস ৱৰ্ল্ড এইডছ ডে কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 1 ডিচেম্বৰ, অপশ্যন বি 3 ডিচেম্বৰ, অপশ্যন চি 10 ডিচেম্বৰ আৰু অপশ্যন ডি 25 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1 ডিচেম্বৰ। 1 ডিচেম্বৰ দিনটো গোটেই বিশ্বতে বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11। পদুম কুঁৱৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি হেম সৰস্বতী, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি মাধৱ কন্দলী। শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক হ'ল লক্ষ্মীনাথ বেজবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই পদুম কুঁৱৰী উপন্যাসখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12। হু WHO সম্পূৰ্ণ অৰ্থ কি? অপশ্যন এ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, অপশ্যন বি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, অপশ্যন চি ৱাৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু অপশ্যন ডি নান অফ দ্য এবভ। দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। হুৰ সম্পূৰ্ণ অৰ্থ হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। নেক্সট কুৱেশ্যন নম্বৰ 13। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি উপৰাষ্ট্ৰপতি আৰু অপশ্যন চি প্ৰধানমন্ত্ৰী আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল পৰিকল্পনা আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 14। অসমৰ তথা ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো কি? অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ, অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ, অপশ্যন চি বঙাইগাঁও তেল শোধনাগাৰ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ। ডিগবৈ তেল শোধনাগাৰ হ'ল ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন নম্বৰ 16। কোন চনত ভাৰতত এনৰেগা আঁচনি ৰূপায়ণ কৰা হৈছিল? অপশ্যন এ 2005 চনত, অপশ্যন বি 2007 চনত, অপশ্যন চি 2009 চনত আৰু অপশ্যন ডি 2010 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2005 চনত। নেক্সট কুৱেশ্যন নম্বৰ 16। কোন চনত ভাৰতবৰ্ষত
কেন্দ্ৰীয় ৰেলৱে বোৰ্ড গঠন কৰা হৈছিল? অপশ্যন এ 1905 চনত, অপশ্যন বি 1910 চনত, অপশ্যন চি 1915 চনত আৰু অপশ্যন ডি 1920 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1905 চনত। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।